পঞ্চায়ত নির্বাচনের পূর্বে কংগ্রেস দলত খহনী অব্যাহত। কংগ্রেস দলে পঞ্চায়েত নির্বাচনের দলীয় টিকট দিয়ার নামত শোষণ করেছে। কংগ্রেস নেতৃত্বে প্রার্থীর ব্যক্তিত্ব চিনি নাপায়। পঞ্চায়েতৰ টিকট লবলৈ গলে টকাৰ বিনিময়ত টিকট দিয়ে কংগ্ৰেছে। গোৱালপাৰা পূব বিধানসভা সমষ্টিত কংগ্ৰেছ এৰি অসম গণ পৰিষদত যোগদান কৰি এই ক্ষোভ একাংশ কংগ্ৰেছ নেতাকৰ্মীৰ। সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে সকলো ৰাজনৈতিক দল। তাৰ মাজতে গোৱালপাৰা জিলাৰ পূব বিধানসভা সমষ্টিত কংগ্ৰেছত অব্যাহত আছে খহনীয়া। গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ অন্তৰ্গত গেৰুৱা পঞ্চায়তৰ কেইবাগৰাকীও কংগ্ৰেছ কৰ্মীয়ে অসম গণ পৰিষদ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ কংগ্ৰেছ দল ত্যাগ কৰি অসম গণ পৰিষদ দলত যোগদান কৰে। এয়া অসম গণ পৰিষদ দলৰ এক শুভ লক্ষণ বুলি মন্তব্য আগবঢ়ায় অসম গণ পৰিষদ সমষ্টিৰ সভানেত্ৰী ইন্দিৰা মেধিয়ে। গেৰুৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰপথাৰত কেইবাজনো কংগ্ৰেছ নেতাকৰ্মীয়ে অগপ দলত যোগদান কৰে। লগতে শতাধিক কংগ্ৰেছীয়ে শীঘ্ৰে পুনৰ অগপ দলত যোগদান কৰিব বুলি জনায় দলত্যাগী নেতাই। না ইয়াৰ কাৰণ মানে আমি ইমান দিন হয়তো কংগ্ৰেছে কৰিলোঁ আৰু কংগ্ৰেছৰ যিটো মানে শোষণ আৰু সিহঁতৰ যিটো মানে অৱস্থা হয়তো পঞ্চায়তৰ টিকেট ল'বলৈ গ'লে আচলতে সিহঁতে পইচাৰ বিনিময়ত টিকেট দিয়ে। এইটো যিহেতু মানে ৰাজনীতি কৰে, সিহঁতে মানুহৰ ব্যক্তিত্ব চিনি নাপায় আৰু কোনজন মানুহক ৰাইজে ভাল পায় সেইটোও নেদেখে। সিহঁতে দেখে মাত্ৰ খালি পইচা ক'ত টকা আছে। আজি চাওক মেম্বাৰ বাদ দিয়ক, AP বা ZPC 20 পৰা 25 লাখ টকা লৈ হয়তো কিছুমানক হয়তো টিকেট দিছে, কিছুমানক এতিয়ালৈকে পইচাও ঘূৰাই দিয়া নাই, টিকেটও দিয়া নাই। আৰু সেইটোৰ কাৰণে আমি ইমান দিনৰ পৰা দেখি আহিছোঁ কংগ্ৰেছৰ এইটো অৱস্থা। গতিকে আমি AGP দলৰ প্ৰতি সেইকাৰণে AGP প্লাছ BJP যিটো মিত্ৰ দল আছে দেখা পালোঁ ইহঁতে পইচা বুজি নাপায়, কেৱল মানুহৰ মানে ৰাজনীতিৰ লেভেলত যাই মানুহৰ কোনটো মানুহৰ ব্যক্তিত্ব বেছি ভাল, ৰাইজে কাক বিচাৰিছে তাকেই টিকেট দিছে। আৰু আকৰ্ষিত হৈ আজি হয়তো আমি আনুষ্ঠানিকভাৱে হয়তো আজি হয়তো বেছি মানুহ অহা নাই, আমি হয়তো কেইজনমান মানুহে সেই যোগদান কৰিলোঁ। নেক্সট হয়তো আমাৰ মিটিং হ'ব, তাতে কম 100+ আমি জইনিং কৰাই দিম। নাই এইটো আমি আশাবাদী। আমি গেৰুৱা GPৰ যিহেতু মানুহ, আমাৰ গেৰুৱা GPৰ যিটো AP মেম্বাৰত টিকেট লৈছে মিজানুৰ ৰহমান, এইটো আমি ইতিমধ্যে আমি হয়তো জানামতে আমি ছাৰ্ভে যিখিনি কৰিছোঁ, যিহেতু মই কংগ্ৰেছ দলত আছিলোঁ, যেতিয়া ছাৰ্ভে কৰিছোঁ দেখা পাইছোঁ যিজন কংগ্ৰেছৰ পৰা টিকেট দিছে পইচাৰ বিনিময়ত টিকেট দিছে। গতিকে মিজানুৰ ৰহমান ভাল ব্যক্তিত্ব থকা এজন মানুহ, তাৰ মানসিকতাও ভাল। গতিকে আমি যিখিনি ছাৰ্ভে কৰি পাইছোঁ যে বিপুল ভোটত মিজানুৰ ৰহমান জিকিব। আজি আমাৰ কাৰণে শুভ লক্ষণ, কিন্তু আজিৰ বুলি নহয়, আমাৰ শুভ লক্ষণ দেখা গৈছে। কাৰণ আজি আমাৰ আচলতে নিৰ্বাচনী প্ৰচাৰ সভা আমি এখন কমিটি এখন বনাবৰ কাৰণে সভাখন আহ্বান কৰা হৈছিল। সেই সভাত আমি নভবাকৈ কংগ্ৰেছ দলৰ পৰা কিছু সদস্য আহি আমাৰ দলত যোগদান কৰিছে আৰু এয়া আমাৰ আৰম্ভণিহে। গতিকে আপোনালোকে চাই যাওক আগন্তুক 7 তাৰিখলৈকে, মে' মাহৰ 7 তাৰিখলৈকে কিমান কংগ্ৰেছৰ মানুহ আহি আমাৰ অসম গণ পৰিষদ দলত যোগদান কৰিব। আৰু আমি আমাৰ মানে কয় যে মৰ্ণিং শ্ব'জ দ্য ডে, গতিকে আমাৰ ৰিজাল্ট আমাৰ আহি গৈছে। আমি যে নৱাগত শিমলুতলা জিলা পৰিষদ আমি জিকিম, এইটো আমাৰ আজি আৰম্ভণি। আজি আমাৰ 7-8 গৰাকী যোগদান কৰিছে, কিন্তু এই যোগদান পৰ্ব আমাৰ সদায় চলি থাকিব। আজি নভবাকৈ, আজি কোনো আমাৰ যোগদান কাৰ্যসূচী নাছিলে, গতিকে আমাৰ এই আৰম্ভণি। গতিকে আপোনালোকে নিশ্চয় গম পাই থাকিব। যেহেতু নভবাকৈ আপোনালোকৰ দলত যোগদান কৰিলে, ইয়াৰ কাৰণ কি হ'ব পাৰে? যেহেতু কংগ্ৰেছ দলৰ পৰা AGP দলত যোগদান কৰিলে, ইয়াৰ কাৰণ বেয়া পাইছে। প্ৰথম কথা হ'ল কংগ্ৰেছৰ যি বেভিচাৰী অত্যাচাৰী শাসন চলি আছে তাৰ প্ৰতি অতিষ্ঠ হৈছে। আৰু দ্বিতীয় কথা হ'ল আমাৰ NDA চৰকাৰৰ যি ৰাজ্যত তথা কেন্দ্ৰত
উন্নয়নমূলক চৰকাৰ কাম কাজ চলি আছে তেওঁৰ প্ৰতি আকৃষ্ট হৈছে আৰু আকৃষ্ট হৈ তেওঁলোকে আমাৰ আজি অসম গণ পৰিষদ দলত যোগদান কৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ কি ক'ব কেনেধৰণৰ আপোনালোকৰ আমাৰ প্ৰস্তুতি খুব সুন্দৰ গতিকে আমি অহা 7 তাৰিখে নিৰ্বাচনত আৰু 11 তাৰিখৰ ৰিজাল্টক আপোনালোকে গম পাব আমি সৰহ সংখ্যক মই ইতিমধ্যে আগতেও কৈছোঁ যে আমি গোৱালপাৰা পূব সমষ্টিৰ 18গৰাকী আমি কাউন্সিলৰ আৰু 4গৰাকী জিলা পৰিষদৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ আমি 4গৰাকী জিকাই আনিম আৰু 18গৰাকীত আমি 18গৰাকী আঞ্চলিক সদস্য আমি জিকাই আনিবলৈ সক্ষম হ'ম কি ক'ব কংগ্ৰেছৰ বহু কেইগৰাকী প্ৰাৰ্থীক দিবই নোৱাৰিলে কিন্তু মিত্ৰজোঁট বা বিজেপিয়ে কেইবাখনো প্ৰতিদ্বন্দ্বিতা নকৰাকৈ জয়লাভ কৰিছে এইটো আমাৰ শুভ লক্ষণ এইটো আমাৰ কাৰণে শুভ লক্ষণ নিৰুপমা বেগম আপুনি জিলা পৰিষদৰ প্ৰতিদ্বন্দ্বিতা হয় আশা কেনেকুৱা আপোনাৰ মোৰ আশা 100% আশা আছে ৰাইজে যদি মোক বিপুল ভোটত কি কৰে জয়লাভ কৰে হয় আপোনাৰ প্ৰথম উন্নয়নৰ কাম মই ৰাইজক সহায় কৰিম ৰাস্তা ঘাট শিক্ষা দীক্ষা মই চাৰিওফালৰ পৰা উন্নতি কৰিম ৰাইজৰ সঁহাৰি কেনেকুৱা ৰাইজৰ সঁহাৰি মোক বহুত দিছে ৰাইজে মোক আশা দিছে প্ৰথমতে মই ৰাইজক আজি ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ মই গৰুচটকা পদুপাৰাৰ 60 নম্বৰ নং ৱাৰ্ডৰ পৰা মই এপি মেম্বাৰ মানে আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে মই মানে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ যাতে ৰাইজে মোক আঁকোৱালি লয় সেইভাৱে মই অনুৰোধ জনাইছোঁ আজি ৰাইজৰ সঁহাৰিও পাইছোঁ বহুত আনন্দিত হৈছোঁ যিখিনি পাইছোঁ আৰু বহুত আনন্দিত আৰু মই যেন 100% জয় হওঁ আশা কেনেকুৱা আশা বহুত আপুনি যদি নিৰ্বাচনত জয়লাভ কৰে তেতিয়াহ'লে ৰাজ্যৰ প্ৰথম উন্নয়নৰ কাম কি হ'ব আপোনাৰ প্ৰথম উন্নয়নৰ কাম মানে আমাৰ যদি যিখিনি আহে আমাৰ মানে আঞ্চলিক সদস্যৰ মানে আণ্ডাৰত সেইখিনি মই ৰাইজক সম বিতৰণ কৰিম বুলি মই প্ৰতিশ্ৰুতি দিলোঁ